টক্সিন থাকে সেই টক্সিনবিধ ক্লষ্ট্ৰিডিয়াম বটুলিনাম বুলি এটা বেক্টেৰিয়াই প্ৰডিউচ কৰে। এই টক্সিনবিধ প্ৰথমতে মানুহৰ বেমাৰ হোৱা বুলিহে আমি প্ৰথমতে গম পাইছিলোঁ। লাহে লাহে গম পোৱা গ'ল যে এই টক্সিনবিধ আমি মানুহৰ কিছুমান বেমাৰৰ কাৰণেও আমি আৰোগ্যৰ কাৰণেও আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু কসমেটিক পাৰপাজতো আমি এই টক্সিনবিধ ব্যৱহাৰ কৰিব পাৰোঁ। এই টক্সিনবিধৰ মেইনলি তিনিটা কাম। এটা হৈছে ই স্পাষ্টিচিটিটো কমাই দিয়ে, সেকেন্ড ই পেইন কমাই দিয়ে, থাৰ্ড ই সিক্ৰেশ্যনটো কমাই দিয়ে। গতিকে যিবিলাক পেচেণ্টৰ ষ্ট্ৰোক হয় হৈ পেলাই হাত আৰু ভৰিৰ ডিফৰ্মিটি হৈ যায় তেনেকুৱা পেচেণ্টসকলক আমি বটুলিনাম টক্সিন দি পেলাই আশু আৰোগ্য কৰাই দিব পাৰোঁ। কেতিয়াবা এই ইনজেকশ্যনটো দুবাৰ বা তিনিবাৰো ল'ব লগা হ'ব পাৰে, কিন্তু আমি যদি প্ৰপাৰ ড'জত বটুলিনাম টক্সিনটো ইউজ কৰোঁ এট দ্য প্ৰপাৰ মাছল, ইয়াৰ কোনো ছাইড এফেক্ট নাই। তেনেকৈ কেতিয়াবা কিছুমান পেইনফুল কণ্ডিশ্যন থাকে য'ত মুখৰ খুব বিষ হয়, হাত ভৰিৰ খুব বিষ হয়, যিটোক আমি নিউৰেলজিয়া বুলি কওঁ। সেই নিউৰেলজিয়াটো এই বটুলিনাম টক্সিনবিধ ইউজ কৰি বহুত আশু আৰোগ্য কামনা কৰিব পৰা যায়। গতিকে আমি এইখিনিয়ে ক'ব বিচাৰিছোঁ যে এই ক্লিনিকখন বটুলিনাম টক্সিন ক্লিনিকখন আজি আমি GNRC দিছপুৰত শুভাৰম্ভ কৰিছোঁ। গতিকে যাতে সকলো মানুহে ইয়াৰ প্ৰয়োগৰ বিষয়ে উপকাৰিতাৰ বিষয়ে যাতে সব মানুহে গম পায়, এৱেৰনেছটো যাতে ভালকৈ সৃষ্টি হয়, সেইকাৰণে আমি আপোনালোকক সংবাদমেলত আমি আজি ইয়াতে অনুৰোধ কৰি মাতি আনিছোঁ যাতে সকলোৱে গম পায় আৰু সকলোৱে যাতে এই ক্লিনিকখনৰ লাভটো তেওঁলোকে যাতে ল'ব পাৰে। এইটোৱে আমাৰ বক্তব্য। ধন্যবাদ। প্ৰাইচটো ডিপেণ্ড কৰে কণ্ডিশ্যন লৈ লৈ। যদি ষ্ট্ৰোক হয় তেতিয়া প্ৰাইচটো অলপমান বেছি হয়, কাৰণ আমি কিমান এমাউণ্ট ইউজ কৰোঁ এইটোৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমি প্ৰাইচটো ডিপেণ্ড কৰে। যদি বেছি কম এমাউণ্ট ইউজ কৰোঁ তেতিয়া বেছি দাম নহয়, আৰু যদি বেছি এমাউণ্ট ইউজ কৰোঁ তেতিয়া দামটো অলপমান বাঢ়ি যায়। কিন্তু যেনেকৈ দাম হয় তেনেকৈ ইফেক্টটো পোৱা যায়। আৰু কিছুমান যে পেৰালাইচিছ হৈ যায়, ষ্ট্ৰোক হোৱাৰ পিছত ওৱান চাইডেড পেৰালাইচিছ হয়, কিছুমানৰ ফেচটো বেকা হৈ যায় আৰু কিছুমানৰ চকুৰ ওচৰত বা ব্ৰেইনৰ ওচৰত এটা ছেকশ্যনে কাম নকৰে। এই বস্তুটোত কিবা কামত কাৰ্যকৰী হ'বনে? য'তেই আপুনি দেখিছে যে ষ্টিফনেছ বাঢ়ি গৈছে মাচুলৰ, তাতে আপুনি বটুলিনাম টক্সিন দিব পাৰে। মানে নচলা হৈ ষ্ট্ৰোক হোৱাৰ পিছত দুটা মেইন বস্তু হয়, এটা হয় পেৰালাইচিছ হয়, এটা হয় ষ্টিফনেছ হয়। যিটো মাচল পাৱাৰ যিটো ডেভেলপ কৰে আফটাৰ ষ্ট্ৰোক নিজে নিজে পেচেণ্টে লাহে লাহে ডেভেলপ কৰে থ্ৰু ফিজিঅ'থেৰাপি এণ্ড আদাৰ ৱেজ এণ্ড মেডিকেশ্যনছ। তাৰ ওপৰত বটক্সৰ ডাইৰেক্টলি বা বটুলিনাম টক্সিনৰ ডাইৰেক্টলি ৰোল নাই। যেতিয়া আপুনি ষ্টিফনেছটো কমাই দিব তেতিয়া যিখিনি তেওঁ ফিজিঅ'থেৰাপি কৰি পেলাই মানুহজনৰ পাৱাৰটো ৰিকভাৰ কৰিছে সেইখিনি তেওঁৰ ফাংচনেলিটিটো বাঢ়ি যাব। ধৰক এটা মই সাধাৰণ এক্সাম্পল দিওঁ যে মোৰ হাতখনত বিষ হৈছে বা হাতখনত মোৰ কিবা প্ৰব্লেম একো হোৱা নাই, মই হাতখন যদি বান্ধি থৈ দিওঁ তাৰপিছত যদি আপোনাৰ অলপ দেৰি পিছততো হাতখন বিষাব। মই যদি আপোনাক ইফালে বিষৰ ইনজেকশ্যন মাৰি থাকোঁ যেতিয়ালৈকে মই গাঁঠিটো খুলি নিদিওঁ তেতিয়ালৈকেতো আপুনি হাতখন ব্যৱহাৰ কৰিব নোৱাৰিব। বটুলিনাম টক্সিনে এই গাঁঠিটো খুলি দিয়ে, ষ্টিফনেছটো কমাই দিয়ে। ষ্টিফনেছ কমাই দিয়াৰ লগে লগে যিটো পাৱাৰ তেওঁ আফটাৰ ষ্ট্ৰোক ৰিকভাৰ কৰিছে থ্ৰু ফিজিঅ'থেৰাপি এণ্ড আদাৰ মেডিকেশ্যন, সেইটো পেচেণ্টজনে ফুল্লি ইউটিলাইজ কৰিব পাৰে। এনে আমাৰ চেলবিলাকৰ ষ্টিমুলেশ্যনটো বঢ়াই দিয়ে। চেলৰ ষ্টিমুলেশ্যনটো বঢ়াই দিব থ্ৰু নট ডাইৰেক্টলি বাই বটক্স বাট বাই ফিজিঅ'থেৰাপি। লগতে ফিজিঅ'থেৰাপিটো বটক্স দিয়াৰ পিছত বটুলিনাম টক্সিন দিয়াৰ পিছত ফিজিঅ'থেৰাপি আপোনালোকে দিবই লাগিব। সেইটো এটা এইটো চিন্থেটিক হয়, লেবৰেটৰী প্ৰডিউচ। আমাৰ নিজা লেবৰেটৰী নাই, এইটো পৃথিৱীত অকল এটাই জেগা আছে য'ৰ পৰা এইটো বনাই পেলাই গোটেই পৃথিৱীত এইটো ছাপ্লাই হয়। আমি খালি ব্যৱহাৰহে কৰোঁ। সাধাৰণতে কিছুমান কণ্ডিশ্যনলৈ ভেৰি কৰে। হেডেকৰ ক্ষেত্ৰত বছৰি এটাকৈ ল'ব লাগে, কিন্তু মোৰ এক্সপিৰিয়েঞ্চত 2-3 বাৰ লোৱাৰ পিছত আৰু তেনেকৈ লোৱাৰ দৰকাৰেই নপৰে। ষ্ট্ৰোকৰ ক্ষেত্ৰত হয়তো 3-4 বাৰ ল'ব লগা হ'ব পাৰে এট দ্য ইণ্টাৰভেল অফ 7 months। এইটো এটা টক্সিনে হয়। Stay informed, stay ahead. News NE 365.